15-16 ফেব্ৰুৱাৰী তাৰিখে এই যি উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এই ইস্তেমা অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, 95% কাম কাজ সম্পূৰ্ণ হৈছে আৰু অহাকালিলৈকে ইনশাল্লাহ ইয়াৰ যি কাম সকলো ৰাইজে মিলিজুলি, বিভিন্ন অঞ্চলৰ ৰাইজে মিলিজুলি এই কাম সম্পন্ন কৰিব। কি ক'ব, মোৰ কি উদ্দেশ্য লক্ষ্য আৰু ক'ৰ পৰা মানুহ আহিব? আমি যেটো জানিব পাৰিছোঁ, ইয়াত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আহিব, অসমৰ প্ৰতিখন জিলাৰ পৰা, প্ৰতিখন গাঁৱৰ পৰা ইয়ালৈ মানুহ আহিব। ইতিমধ্যে অহা আৰম্ভ কৰিছে, আমি দেখিবলৈ পাইছোঁ। তো ইয়াৰ উদ্দেশ্য আপুনিতো জানেই যে কেনেকৈ আমি ভাতৃত্ববোধ সৃষ্টি কৰিব পাৰি, শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰা হ'ব। আৰু আমাৰ যিখিনি ইছলাম ধৰ্মৰ লোক আছে তেওঁলোকে আগতে কৰি অহা ভুলৰ যাতে মাৰ্জনা কৰে তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব আৰু সেই দোৱা হ'ব। এটা কথা ভাল লাগিছে, ইয়াত সকলো হিন্দু মুছলমান ৰাইজে মিলি ইয়াত একেলগে সকলোৱে কাম কাজ কৰি আছে আৰু প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু আমি যেটো আশা কৰিছোঁ, যেটো জানিব পাৰিছোঁ, ইয়াত লাখ লাখ লোকৰ এটা সমাগম হ'ব। ইতিমধ্যে অহা আৰম্ভ কৰিছে আমাৰ যিসকল ইছলামধৰ্মী ভক্তবান ৰাইজ আছে। আপোনালোকে জানে যে ইছলাম হৈছে নামাজ, ৰোজা, হজ, জাকাত আৰু কলিমা, এই 5টাৰ ওপৰত ভিত্তি কৰি ইছলাম ধৰ্মটো চলে আৰু ইয়াৰ ওপৰতে বিশেষ আলোচনা হ'ব। আৰু এই ইস্তেমা লৈ বহু দোকান আহিছে। মই এটা অনুৰোধ জনাইছোঁ যে এই ইস্তেমাস্থলীত কোনো ধৰণৰ গুটকা বিক্ৰী নহ'ব, কোনো ধৰণৰ চিগাৰেট, ৰজনীগন্ধা ইত্যাদি নিচাজাতীয় সামগ্ৰী কোনো ধৰণৰ ইয়াত বিক্ৰী কৰা নহ'ব। গতিকে দোকানীসকল বা ব্যৱসায়ীসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এইবিলাক বিক্ৰী বন্ধ কৰে।